নমস্কাৰ ফ্ৰেণ্ডছ, আপোনাক সকলোকে আকৌ এটা মোৰ নতুন মটো ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ মূৰত আজি আকৌ মই গিফ্ট চিটি আহিছোঁ আৰু আহি পেলাই আজিৰ এই মটো ব্লগটো বনাইছোঁ। তো ইয়াতে আপোনালোকে আকৌ আজি দেখা পাব ছেইম একেটাই গিফ্ট চিটিৰ এটা মটৰ ড্ৰাইভ। আৰু এই মটৰ ড্ৰাইভত গিফ্ট চিটি এটা গুজৰাটৰ সপোনৰ চিটি, এটা ডেভেলপ চিটি, ভাৰতৰ প্ৰথমটো গ্ৰীণফিল্ড স্মাৰ্ট চিটি। এইটো আকৌ দেখা পাব। আৰু আপোনালোকে মোৰ চেনেলত আহিলে গমেই পায় মই বেছিকৈ বৰ্তমানলৈ গিফ্ট চিটিৰ এনেকুৱা ভিডিঅ'ই বনাই আছোঁ। যিহেতু সময়ৰ বহুত নাটনি, আৰু সেই নাটনি সময়ৰ মাজতেই এনেকৈ মই যেতিয়া সময় পাওঁ গিফ্ট চিটি এনেকৈ এপাক মাৰি দিওঁ আৰু তাতে এনেকৈ ব্লগ বনোৱা শুৰু কৰি দিওঁ। আৰু ইয়াতে আপোনালোকে দেখা পাইছে এনেকৈ গিফ্ট চিটিৰ এনেকৈ বিল্ডিংছবিলাক। ইয়াতে কিছুমান কনষ্ট্ৰাকশ্যন হৈ আছে, কিছুমান অপাৰেশ্যনেল হৈ গ'ল। আৰু এনেকৈ গিফ্ট চিটিত গ্ৰীনাৰী পৰিৱেশৰ প্ৰতি আমি ধ্যান দিব লাগিব। তো তাৰ কাৰণে গুজৰাট চৰকাৰে আপোনাৰ প্লাণ্টেশ্যন কৰিছে গিফ্ট চিটিত। আৰু এই গিফ্ট চিটিত বুলিয়ে নহয়, গোটেই গান্ধীনগৰ আৰু আহমেদাবাদ আৰু গোটেই গুজৰাটতে আপোনাৰ প্লাণ্টেশ্যন বহুত কৰিছে। যিহেতু ইয়াত কি হয়, বৰষুণ পৰিমাণ বহুত কম, আৰু সেই কমৰ কাৰণে ইয়াতে আপোনাৰ গছ গছনি আমি যেতিয়া ৰুওঁ তেতিয়া বহুত ধ্যান দিব লাগে, বহুত পানী দিব লাগে। যেতিয়ালৈকে গছ গছনি নিজে ডাঙৰ হৈ থিয় নহয়, নিজে স্বাৱলম্বিত হ'ব নোৱাৰে, তেতিয়ালৈকে পানী দিব লাগিব। আৰু যেতিয়া ডাঙৰ হৈ যায় তাৰ আফটাৰ দেন দে উইল নট বি গিভন ৱাটাৰ বিকজ দে উইল চেল্ফ ৰিলায়েঞ্চ আফটাৰ গ্ৰ'। তো ডাঙৰ হোৱাৰ পাছত আমিও একেটাই, যেতিয়া আমি মা দেউতা আমাক জন্ম দিয়ে, সৰুতে মা দেউতাই আমাক চব শিকাই খুৱাই বোৱাই হাতেৰে। আৰু এনেকৈ ডাঙৰ হোৱাৰ পাছত আমি যেতিয়া নিজে স্বাৱলম্বী হওঁ, আমাৰ মা দেউতাই আমাক এৰি দিয়ে, আমাকো এটা স্বাৱলম্বী হ'বৰ কাৰণে শিকায়। তাৰ ফলতে আজি আমি এনেকৈ অসমৰ বাহিৰত আহি এনেকৈ আছোঁ আৰু এনেকৈ ঘূৰি ফুৰি আছোঁ আৰু আপোনালোকক এনেকৈ দেখুৱাব চেষ্টা কৰিছোঁ আজি গুজৰাটৰ এই গিফ্ট চিটিটো এটা ৱেল প্লান্ড চিটি হয়। আৰু এই চিটিটোৱে গোটেই গান্ধীনগৰক ডেভেলপ কৰিছে আৰু গুজৰাটক ডেভেলপ কৰিছে। যিহেতু এই গিফ্ট চিটিত বহুতো ফৰেইনৰ ডাঙৰ ডাঙৰ কোম্পানী আহিছে আৰু ইয়াত নিজৰ নিজৰ ডাঙৰ ডাঙৰ বিল্ডিংছ, অফিচ স্পেচ ইয়াত নিজে বনাইছে। আৰু সেইবোৰ বনোৱাৰ ফলত ইয়াৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী, পঢ়া শুনা ল'ৰা ছোৱালী, ইহঁতে ইয়াত কৰ্মসংস্থাপন পাইছে। আৰু গোটেই ভাৰতবৰ্ষৰে বেলেগ বেলেগ ষ্টেটৰ পৰা যিকেইটা মেধাৱী ছাত্ৰ ছাত্ৰী IT ছেক্টৰত পঢ়িছে, এইকেইটা ইয়াত আপোনাৰ গিফ্ট চিটিত কৰ্মসংস্থাপন পাইছে। এটা পূৰা গিফ্ট চিটি বুলি ক'লে টেক চিটি হয়। ইয়াত যিকেইটা IIT বা এনেকুৱা ডাঙৰ ডাঙৰ লেভেলত পঢ়ে, ইহঁতে ইয়াত চাকৰি পায়। আৰু গিফ্ট চিটিৰ এনেকৈ এটা এনচাৰ্কেল মাৰি দিওঁ। যিহেতু মই বহুত দিন গিফ্ট চিটি অহা নাই, গতিকে আজি বহুত দিনৰ পাছত বাহিৰলৈ ওলাই আহিছোঁ। আৰু তাৰ চেগতে গিফ্ট চিটি এটা মটৰ ড্ৰাইভ কৰিব মন গ'ল আৰু মটৰ ড্ৰাইভটো আজি বনাই দিছোঁ। আৰু এতিয়া কি আপোনাৰ পূজাৰ বতৰ অল অভাৰ ইণ্ডিয়া। আৰু সেইকাৰণে আমি যেতিয়া বাহিৰত যাওঁ দেখা পাওঁ জেগাই জেগাই একদম প্ৰস্তুতি চলিছে পূজাৰ কাৰণে। আৰু ইয়াত গৰবা, যিটো আমাৰ যেনেকৈ বহাগ বিহু ধুমধামেৰে আমি পাতোঁ, ঠিক তেনেকৈ ইয়াতে গৰবা এটা ডাঙৰ ফেষ্টিভেল হয়। ইয়াত সকলো ডেকা গাভৰু বা সকলোৱে মিলি ইয়াত কমচে কম 15-20 দিনৰ প্ৰগ্ৰাম হয়। তেনেকৈ আমাৰ অসমত গোটেই বহাগ মাহটো এমাহ ধৰি উলহ মালহেৰে নাচ গান হয়। ঠিক তেনেকৈ ইয়াতো গৰবাত আপোনাৰ দিনত নহয় ৰাতি এনেকৈ প্ৰগ্ৰাম হয় ডান্সৰ। সকলো ডেকা গাভৰুৱে মিলি নিজৰ সংস্কৃতিৰ কাপোৰ পৰিধান কৰি ইয়াত গৰবা ডান্স পাৰফৰ্ম কৰে। আৰু এই গৰবা ডান্সে ৱৰ্ল্ড ৰেকৰ্ডো কৰিছে যে বেছিকৈ মানে ইয়াত অংশ লয়, ডেকা গাভৰুৱে অংশ লয়, ডান্স কৰিছে। তাত এটা ৱৰ্ল্ড ৰেকৰ্ড বনাইছে, গৰবা ৱৰ্ল্ড ৰেকৰ্ড। নিজৰ ষ্টেটক মানে ৰিপ্ৰেজেণ্ট কৰিছে ডান্সটোৰে। আৰু ইয়াতে এনেকৈ গিফ্ট চিটিত এটা
এনেকুৱা বিল্ডিংছবিলাক আপোনালোকে দেখা পাইছে যিকেইটা অপাৰেশ্যনেল হৈছে আৰু হ'বলৈও বাকী আছে। আৰু এনেকৈ মই এটা ইউ টাৰ্ণ মাৰি দিওঁ, ৰাইট টাৰ্ণ মাৰিলে আগলৈ যিকেইটা বিল্ডিংছ যিটো আমি কওঁ চেছ জোন সেইটো দেখা পায়। আগলৈ যিটো আপোনালোকে দেখা পাইছে ইয়াতে এনেকৈ চেছ জোন আপোনালোকে দেখা পাইছে। আৰু গিফ্ট চিটিত বহুতো বিল্ডিং কনষ্ট্ৰাকশ্যন কমপ্লিট হৈছে, অপাৰেশ্যনেল হৈ গৈছে আৰু বহুতো বেছিভাগ বিল্ডিংছে ইয়াত আণ্ডাৰ কনষ্ট্ৰাকশ্যন ষ্টেজ। আৰু 5-6 বছৰ লাগিব এপ্ৰক্স। আৰু যেতিয়া 5 বছৰৰ ভিতৰত এই গিফ্ট চিটি সম্পূৰ্ণ হ'ব তেতিয়া আৰু ইয়াত ডাঙৰ মানে কি ক'ম যিকেইটা পঢ়া শুনা ল'ৰা ছোৱালী IT ছেক্টৰত বা এনেকুৱাকৈ ছফ্টৱেৰ ছেক্টৰত ইয়াত কৰ্মসংস্থাপন পাব। আৰু কৰ্মসংস্থাপন পালে মানে এটা ঘৰ আপোনাৰ এটা স্বাৱলম্বী হৈ যায়, আনএমপ্লয়মেণ্ট কমচে কম অলপ হ'লেও কম হ'ব। আৰু ইয়াতে এনেকৈ দেখা পোৱা আছে গিফ্ট চিটিৰ ভিতৰত এনেকৈ বেলেগ ধৰণৰ গছ গছনি প্লান্টেশ্যন কৰিছে, হ'লেও প্লান্টেশ্যন আৰু লাগিব যিহেতু ইয়াত ভালেখিনি গৰম হয় গুজৰাটত আৰু গান্ধীনগৰত। এই বছৰ আৰু মানে 2 বছৰৰ পৰা মই অধ্যয়ন কৰি আছোঁ, গান্ধীনগৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা নাম আছে যে ডেভেলপেই, কিন্তু ইয়াত গৰমৰো এটা ৰেকৰ্ড ইয়াত হৈ আছে। মানে গোটেই গান্ধীনগৰ চিটি ভাৰতৰ আগশাৰীৰ এটা গৰম চিটি হিচাপে পৰিগণিত হৈছে, যদিও ইয়াত হাজাৰ কোটি গছ গছনি লগাই থোৱা আছে, তথাপিও ইয়াত আপোনাৰ গৰমৰ প্ৰকোপ বেছি হৈছে। ইয়াৰ কাৰণ হৈছে ইয়াত মনচুন বহুত কম হয়, বৰষুণ ইয়াত নহয়। আৰু সাবৰমতী নদী যিটো আহমেদাবাদ আৰু গান্ধীনগৰ চিটিৰ মাজত বৈ গৈছে তাতো বৰষুণৰ পৰিমাণ বহুত কম হয়। আৰু বৰষুণৰ পৰিমাণ কমৰ কাৰণে নদীও ইয়াত কম, ইয়াত ড্ৰাই হয়, বহুত গৰম হয় মানে। হ'লেও চৰকাৰে বহুতো প্ৰচেষ্টা ৰাখিছে, মাটিৰ তলত পাইপ বিচাৰিছে আৰু সেই পাইপেৰে যিবিলাক গছ গছনি প্লান্টেশ্যন কৰে, সৰুৱে হওক বা ডাঙৰে হওক, তাত পানী দিয়ে য'ত গুৰিত পানী পাব লাগে। আৰু পানী আপোনাৰ গছ গছনি ভাত, যেনেকৈ আমি ভাত খাওঁ, চাউলৰ ভাত, আটা দালি শক্তি পাওঁ আমি, তেনেকৈ গছ গছনিকো পানী লাগে। আমাৰ নিচিনাকৈ এক্সট্ৰা আইটেম নিবিচাৰে প্ৰকৃতিয়ে, বাছ পানী লাগে, ৰ'দ লাগে, বাছ ৰ'দটোতো পাই থাকিব, কিন্তু পানী আমি দিব লাগিব। আৰু এনেকুৱা আপোনালোকে দেখা পাইছে ডাঙৰ ওখ বিল্ডিংছ। আৰু এই ভাগটো হৈছে ৰেৱা কনষ্ট্ৰাকশ্যন, মানে ৰেচিডেঞ্চিয়েল পাৰ্ট ইয়াতে। গম পাইছে। আৰু এনেকৈ গিফ্ট চিটি আজিকালি মানুহে এটা বাইপাছ বনাই থৈ দিছে গিফ্ট চিটিক, মানে গিফ্ট চিটিক বাইপাছ কৰিছে মানে শ্বৰ্টকাট মাৰি পেলাই মানুহকেইটা ইয়াত ৰাস্তা বনাই দিছে। তো এলেহুৱা হৈ গৈছে চবে, গিফ্ট চিটি শ্বৰ্টকাট মাৰিছে। এনেকৈ মই এই গিফ্ট চিটিৰ মাজত এনেকৈ চাৰ্কেল ড্ৰাইভ কৰি আছোঁ। আৰু গিফ্ট চিটি মোৰ চিৰপৰিচিত চিটিয়ে হয়। আৰু যিবিলাক একেবাৰে নতুনকৈ আহিছে, একবাৰো গিফ্ট চিটি দেখা নাই, প্ৰথমবাৰ এই ভিডিঅ'টোৰ যোগেদি দেখিছে, সিহঁতক জনাওঁ যে এই গিফ্ট চিটি হৈছে, ইয়াৰ সম্পূৰ্ণ নাম গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল টেক চিটি। মানে এই গুজৰাটত এইটো এটা টেক চিটি, টেকন'লজি চিটি, যিটো আমাৰ পঢ়া শুনা কৰে ডাঙৰকৈ কম্পিউটাৰ বা যিকোনো ছেক্টৰত, ইহঁতৰ কাৰণে চিটিটো। ইয়াত একো উৎপাদন নহয়, বাছ বিল্ডিংছবিলাক বনাইছে, অফিচ কামাৰৰ কাম কৰিব লাগে, পইচা আহৰণ কৰিব লাগে। আৰু যিকেইটা ভালকৈ ডাঙৰকৈ পঢ়া ল'ৰা ছোৱালী সিহঁতে ইয়াত চাকৰি পায়, সেইটোৱেই ইয়াৰ উদ্দেশ্যটো গিফ্ট চিটি। আৰু এয়া হৈছে শিৱালিক কাৰ্ভ, ইয়াৰ কাম হোৱাকৈ সি নাই। আৰু এনেকৈ এটা ইভিনিং সময় হৈ গৈছে, ইভিনিং ড্ৰাইভ লগতে। আৰু এই শিৱালিক কাৰ্ভ অফ ইণ্ডিয়া কৈছে, কিন্তু এতিয়ালৈকে ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কাম ওপৰলৈ যোৱাহি নাই। তলৰ যিকেইটা ফাউণ্ডেশ্যন কাম ইনিচিয়েল ষ্টেজ সেইটোতে আছে, আৰু আগলৈ ছেল্ফ চেণ্ট্ৰিক ইয়াতোতো কনষ্ট্ৰাকশ্যনটো যদি আমি কওঁ 90% কনষ্ট্ৰাকশ্যন হৈ গ'ল। আৰু কনষ্ট্ৰাকশ্যন হোৱাৰ পাছত ইয়াৰ যিটো ফাইনেলাইজিং খিৰিকী, দুৱাৰ, ৱায়াৰিং এইবিলাক বাকী আছে, টাইলছ লগোৱা, বাকীটোতো হৈ যাব। এনেকৈ গিফ্ট চিটিৰ এইটো চিটিৰ ইয়াৰ মাজতো ভালেখিনি খালী মাটি পৰি আছে, য'ত নতুন কনষ্ট্ৰাকশ্যন আমি দেখা পাম।
আৰু 2-3 মাহৰ ভিতৰে ইয়াত এটা নতুন ডাঙৰ কনষ্ট্ৰাকশ্যন আহি যায় আৰু গিফ্ট চিটিৰ বাহিৰৰ ফালতো ভালেখিনি মাটি আছে এতিয়াও যিবিলাক চৰকাৰে অধিগ্ৰহণ কৰিছে আৰু এই গিফ্ট চিটি সম্প্ৰসাৰণৰ কাৰণে ইয়াত চেষ্টা অব্যাহত ৰাখিছে আৰু গিফ্ট চিটি যদি আমি কওঁ 886 একৰ লৈ বৰ্তমানলৈ ইয়াৰ কাম চলি আছে কিন্তু ইয়াৰ 1200 একৰ ইয়াৰ সম্প্ৰসাৰণ এক্সটেনশ্যন কৰিছে 400 একৰ কমচে কম তো 1200 একৰ এলেকাত সিঁচৰিত হৈ থকা এই গিফ্ট চিটি এটা বিশাল প্ৰজেক্ট হয় এই গান্ধীনগৰ চিটিৰ মাজত আৰু গোটেই গুজৰাটক গান্ধীনগৰক আৰু ভাৰতবৰ্ষক এটা আগশাৰীৰ ডেভেলপ ষ্টেট হিচাপে গঢ় দিবৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এয়া প্ৰচেষ্টা আছিলে 2007 চনতে যেতিয়া CM হৈ আছিলে আৰু এনেকৈ মই এতিয়া ৰাইট টাৰ্ণ মাৰোঁ ৰাইট টাৰ্ণ মাৰিলে কি হয় আমি আগলৈ NH NH 48 ওলাই যাব পাৰি আৰু এনেকৈ এই ভাগত গোটেইখিনি ৰেচিডেন্সিয়েল পাৰ্টে হয় ৰেচিডেন্সিয়েল থাকোঁ আৰু ইয়াত ৰাস্তাবোৰত এটা ধূলি বালি পৰিৱেশ যিহেতু ইয়াত কনষ্ট্ৰাকশ্যন ভালেখিনি চলি আছে ডিগিং কাটিং আৰু সেই ডিগিঙৰ কাৰণে ইয়াতে এনেকৈ বোকা বালি আমি ইয়াত দেখা পাওঁ গিফ্ট চিটিত আৰু আগলৈ বিধান হয় বিধান প্ৰজেক্ট ইয়াৰো কনষ্ট্ৰাকশ্যন হৈ গ'ল বাকীখিনি কাম আছে আৰু যিটো আপোনালোকে দেখা পাইছে এটা ঘৰ কনষ্ট্ৰাকশ্যন হৈ গ'ল কিন্তু ইয়াৰ বাকী যিটো কাম সেইকেইটা বাকী আছে আৰু এনেকৈ ইয়াত ভালেখিনি অকণমান দেশী বিদেশী ইয়াত কনষ্ট্ৰাকশ্যন চলি আছে বেলেগ দেশৰ কোম্পানী আহিছে দেশী বিদেশী ডাঙৰ সৰু ডাঙৰ চব কোম্পানী আহিছে ইয়াত নিজৰ কনষ্ট্ৰাকশ্যন কৰি আছে